সুৰৰ আকাশত শোকৰ ছাঁ পৰিল। চিৰবিদাই ললে সুৰৰ সম্ৰাজ্ঞী আশা ভোছলে। মৌন হল সেই কোকিল কণ্ঠ। সংগীত জগতৰ এটা উজ্জ্বল যুগৰ সমাপ্তি ঘটিল। আজি শোকস্তব্ধ হৈ পৰিল সংগীতৰ জগতখন। কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেৰ দেহাৱসান ঘটিছে। মুম্বাইৰ ব্ৰিজ কেণ্টি হস্পিটেলত আশাই শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ। তেওঁৰ মৃত্যুৰ লগে লগে এটা যুগৰ অন্ত পৰিল। শনিবাৰে সন্ধিয়া বুকুৰ সংক্ৰমণত আক্ৰান্ত হৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল কিংবদন্তী কণ্ঠশিল্পী আশা ভোছলেক। জৰুৰীকালীন কেয়াৰ ইউনিটত তেওঁক তীক্ষ্ণ পৰ্যবেক্ষণত ৰখা হৈছিল। চিকিৎসালয়লৈ অনাৰ পিছত চিকিৎসকে কৈছিল যে আশা ভোছলেৰ শাৰীৰিক অৱস্থা যথেষ্ট সংকটজনক। সোনকালে তেওঁক ICUলৈ স্থানান্তৰ কৰা হ'ল, কিন্তু সুস্থ হৈ উভতিব নোৱাৰিলে। প্ৰবাদ প্ৰতিম কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৰ লগে লগে সংগীতৰ এটা যুগৰ অন্ত পৰিল। চিনেমা জগতৰ পৰা সংগীত জগতলৈ বিয়পি পৰিল এক শোকৰ ছাঁ। এয়া দেশবাসীৰ বাবে অপূৰণীয় ক্ষতি। নিউজ ডেস্ক, পিপলছ টিভি।